তাৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, সকলো তথ্য এটা ভিডিঅ'টো দিম। ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াত চাব পাৰে টাটা কোম্পানীৰ ফালৰ পৰা কি আছিল, কেইবাহাজাৰ পদ মুকলি কৰি দিছে, সকলো তথ্য এটা ভিডিঅ'তে কৈ দি আছোঁ। ইয়াত টাটা পাৱাৰ ৰিক্ৰুইটমেণ্ট 2026 যিটো ভেকেঞ্চি বাবদ মুকলি হৈছে, টোটাল যিটো ভেকেঞ্চি আছে 12,000 কি আছিল, 12,000 প্লাছ ইয়াত ভেকেঞ্চি আছে, সম্পূৰ্ণ তথ্য কৈ দি আছোঁ। ইয়াত চাব পাৰে ৰিক্ৰুইটমেণ্ট যিটো নেম হয়, অৰ্গেনাইজেশ্যন যিটো নেম হয় আৰু ৰিক্ৰুইটমেণ্ট নেম, ইয়াত টোটাল পোষ্টেৰ গোটেইখিনি দিয়া আছে। ইয়াত চাব পাৰে ৰিক্ৰুইটমেণ্ট যিটো নেম হয়, টাটা পাৱাৰ ৰিক্ৰুইটমেণ্ট 2026। তাৰপিছত ইয়াত চাব পাৰে টোটাল যিটো পোষ্ট হয় 12,337 টোটাল পোষ্ট আছে। তাৰপিছত ইয়াত চাব পাৰে কোৱালিফিকেশ্যন যিটো হয়, শিক্ষাগত যিটো অৰ্হতা হয়, 10 পাছ, 12 পাছ আৰু এনি গ্ৰেজুৱেট। যিয়ে 10 পাছ কৰিছে, 12 পাছ কৰিছে আৰু গ্ৰেজুৱেট কমপ্লিট কৰিছে, সেই পোষ্টত আবেদন কৰিব পাৰিব। আৰু ইয়াত চাব পাৰে জব যিটো লোকেশ্যন হয় অল অভাৰ ইণ্ডিয়া, অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব, কিয়নো কি আছে অল ইণ্ডিয়া জব বুলি কৈছে। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো প্ৰচেছ হয় অনলাইনৰ যোগেদি সেইটো আবেদন কৰিব লাগিব। ইয়াত কি আছিল, কোনো ধৰণৰ কি আছিল ইয়াত কি আছিল, কোনো ধৰণৰ মাচুল দিব নালাগে, জাষ্ট আবেদন কৰিলেই হ'ল। আৰু এজ লিমিটটো ইয়াত মেনশ্যন কৰি দি আছে 18 পৰা 40 বছৰ। যাৰ বয়স কি আছিল 18 পৰা 40 বছৰ আছে, সিয়ে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু হু কেন এপ্লাই, কোনে ইয়াত আবেদন কৰিব পাৰিব, মইতো কৈ দিলোঁ। অল ইণ্ডিয়া জব হয়, অল ইণ্ডিয়া জব, মেল এণ্ড ফিমেল সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন ফৰ টাটা পাৱাৰ ৰিক্ৰুইটমেণ্ট, সেইটোতো কৈ দিলোঁ, তথাপিও আৰু এবাৰ ইয়াত মেনশ্যন কৰি দিয়া আছে 10, 12 আৰু গ্ৰেজুৱেট যিয়ে কমপ্লিট কৰিছে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত এজ লিমিট ফৰ টাটা পাৱাৰ ৰিক্ৰুইটমেণ্ট, যিটো এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে 18 পৰা 40 বছৰ। আৰু OBC SC ST ৰ কাৰণে, PWD ৰ কাৰণে সেইবিলাক দিয়া আছে। এজ ৰিলেক্সেশ্যন আছে, OBC ৰ কাৰণে আছে 3 বছৰ, SC ST ৰ কাৰণে আছে 5 বছৰ আৰু PWD ৰ কাৰণে আছে 10 years, মানে 10 বছৰ। তাৰপিছত ইয়াত চাব পাৰে ডকুমেণ্ট ৰিকুৱাৰমেণ্ট ফৰ টাটা পাৱাৰ ৰিক্ৰুইটমেণ্ট, কি ডকুমেণ্ট লাগিব সেইবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। আইডেণ্টিফিকেশ্যন কি আছিল, আধাৰ কাৰ্ড লাগিব, ইয়াত বায়'ডাটা লাগিব। তাৰপিছত এডুকেশ্যন যিটো চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো সেইটো লাগিব। ইয়াত চাৰ্টিফিকেট আৰু তাৰপিছত কি আছিল, প্ৰুফ অফ এড্ৰেছ প্ৰুফ, সেইটো লাগিব, ডকুমেণ্টটো লাগিব। তাৰপিছত ইয়াত চাব পাৰে কেটেগৰী অফ কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে সেইটো লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে তেনেহ'লে সেইটো দি দিবা। তাৰপিছত ইয়াত চাব পাৰে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ সেইটো লাগিব, ইউৰিচাম বায়'ডাটাটো লাগিব, কভাৰ লেটাৰ। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয়, সম্পূৰ্ণ যিটো ইয়াত দি আছে চিলেকশ্যন প্ৰচেছ ফৰ টাটা পাৱাৰ ৰিক্ৰুইটমেণ্ট 2026। ইয়াত কি হ'ব, ইণ্টাৰভিউ হ'ব। ইয়াত মেনশ্যন কৰিছে দ্য ষ্টেজ অফ ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ দ্যাট টেক প্লেচ। ইয়াত ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত কি আছিল ফাইনেল যিটো মেৰিট লিষ্ট সেইটো দি দিব। তাৰপিছত ইয়াত মেনশ্যন কৰি দিছে কেণ্ডিডেট হু পাছ দিছ ষ্টেজ উইল হেভ টু ক্লিয়াৰ দ্য ইণ্টাৰভিউ টেষ্ট উইল অনলি বি চিন ফৰ নেক্সট প্ৰচেছ ইন দিছ ৱে। সেইটো কি আছে, ইণ্টাৰভিউ হোৱাৰ পিছত, কমপ্লিট কৰাৰ পিছত, ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত কি হৈছে, ইণ্টাৰভিউ টেষ্ট উইল বি অনলি চিন ফৰ নেক্সট প্ৰচেছটো কি আছিল কৈ দিব, সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ টাটা পাৱাৰ ৰিক্ৰুইটমেণ্ট, কেনেদৰে আবেদন কৰিব লাগিব, সম্পূৰ্ণ তথ্য প্ৰচেছটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ফাৰ্ষ্ট অফ অল কেনেদৰে ষ্টেপ বাই ষ্টেপ ইয়াত মেনশ্যন কৰি দিয়া আছে, কেনেদৰে আবেদন কৰিব লাগিব, সকলো তথ্য ইয়াত দিয়া আছে। হ'ব, আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক এটা কৰি দিব। হ'ব, আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ সুবিধাৰ কাৰণে। আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো কৈছিল সকলো ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' ডেইলি এটা দুটা দিয়ে থাকোঁ। হ'ব।